অহা 15 মাৰ্চ শনিবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিব। এই সন্দৰ্ভত চাওঁ আহক আমাৰ দেৰগাঁৱৰ সংবাদদাতা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন। উপস্থিত আছো দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ সন্মুখত। 15 মাৰ্চ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ইয়াত এই লাচিত বৰফুকন পুলিচ একাডেমীৰ উদ্বোধন কৰিব। ইতিমধ্যে তাৰ কাৰণে প্ৰস্তুতি তুংগত উঠিছে। আৰক্ষী বিভাগে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়ত দেৰগাঁওবাসী ৰাইজ বহুত উৎফুল্লিত হৈ পৰিছে, কাৰণ দেৰগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী কালি 15 মাৰ্চ তাৰিখে আহিব। গতিকে মই সতীৰ্থক এই দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। এয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ প্ৰধান গেট এখন। এইফালেদি গৃহমন্ত্ৰী জনাই পুলিচ একাডেমীৰ ভিতৰত প্ৰৱেশ কৰিব। ইতিমধ্যে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় SPG বাহিনী আহি ইতিমধ্যে দায়িত্ব লৈছেহি। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই অনুষ্ঠানত উপস্থিত থাকিব, লগতে তৰংগ গগৈ উপস্থিত থাকিব, লগতে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীও আহি উপস্থিত হ'ব। দেশৰ বহুত অন্য গণ্যমান্য ব্যক্তিও আহি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কালিলৈকে অনুষ্ঠান আৰম্ভ হ'ব। দেশৰ সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া 15 মাৰ্চত দেৰগাঁৱলৈ আহিব। আমি দেৰগাঁৱৰীয়া হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু লাচিত বৰফুকন পুলিচ একাডেমীখন তেখেতে উদ্বোধন কৰিবহি আৰু দ্বিতীয়বাৰৰ বাবে লাচিত বৰফুকন একাডেমীলৈ অমিত শ্বাহ ডাঙৰীয়া আহিছে। আমি স্বাগতম জনাইছোঁ দেৰগাঁৱৰীয়া হিচাপে, আৰু আমি আশা ৰাখিছোঁ লাচিত বৰফুকন একাডেমীৰ যোগেদি দেৰগাঁওখনৰ নাম যিদৰে পূৰ্বতেও ভাৰতবৰ্ষতে সুকীয়া পৰিচয় আছিলে, এই লাচিত বৰফুকন একাডেমী হৈ যোৱাৰ লগালগ এইটো বিশ্ববাসীয়ে হয়তো এক দেৰগাঁওখনকে পৰিচয় পাব। আৰু আমি অত্যন্ত সুখী কাৰণে দেৰগাঁৱৰ নিচিনা এখন সৰু জেগা বুলিয়ে কৈছোঁ, য'ত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু দীৰ্ঘ সময় ধৰি তেখেতে থাকি আৰু আটাইতকৈ ডাঙৰ কথা কি, লাচিত বৰফুকন পুলিচ একাডেমীখনৰ এক পৰিচয় আছে। আৰু এই চৰকাৰখন অহাৰ লগালগ লাচিত বৰফুকন একাডেমীখনত যথেষ্টখিনি তেওঁলোকে সময় দিছে বা গুৰুত্ব দিছে। আমি নিৰপেক্ষ মানুহ হিচাপে ৰাজনীতিৰ ঊৰ্ধত যদি আমি কওঁ, আমি সঁচা অৰ্থত দেৰগাঁৱৰীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু অমিত শ্বাহ ডাঙৰীয়াক আমি উষ্ম আদৰণি জনাইছোঁ দেৰগাঁৱত।